নমস্কাৰ। আজি আমি এটা বস্তু আমি জানিবলৈ চেষ্টা কৰিম, যেটো আমাৰ জীৱনৰ এটা বিশেষ এটা অধ্যায় ক'ব পাৰে। এই বিশেষ অধ্যায়টো আমি ইগনোৰ কৰি আছোঁ। আমি লাষ্ট ভিডিঅ'ত আমি শুনিছোঁ বেদান্তৰ উদ্দেশ্য কি, লক্ষ্যটো কি, আমাৰ স্বৰূপটো কি, একচুৱেলি মই কোন। আজি আমি জানিম আমি ক'ৰ পৰা আহিছোঁ। তাৰ আগতে মই কোন লৈ আৰু অলপমান আমি শুনি লওঁ। মই এটা পাৰ্চন, মই এজন ব্যক্তি, মোৰ এটা নাম আছে, এইটোতো আমি ভাবি থাকোঁ, এইটো আমি যোৱাৰ ভিতৰত আমি কৈছোঁ। এই পৰিচয়টো ভাবিছোঁ মই সঁচা, কিন্তু আমি দেখিলোঁ যে এইটো সঁচা নহয়, এইটো ইম্প'জ কৰিছে, নামকেইটা ইম্প'জ কৰিছে, কিন্তু আচল যে ব্যক্তিত্ব এইটো কিন্তু আননোন হৈ আছে। ধৰি লওক আমাৰ নামটো কোনোবা দিছে। আজি মোক ধৰি লওক আপোনাক মই কিবা এটা দিলোঁ, আপেল দিলোঁ। আপেলটো কিহৰ কাৰণে? ব্যৱহাৰ কৰাৰ কাৰণে, খোৱাৰ কাৰণে। আপুনি আপেলটো খাব। মই আপোনাক এটা কলম দিছোঁ, কলমটো কিহৰ কাৰণে? ব্যৱহাৰ কৰিবৰ কাৰণে, লিখাৰ কাৰণে। আপুনি লিখিব। আপুনি কিন্তু কলম হৈ নাযায়, আপুনি আপেল হৈ নাযায়। আপোনাক মই এটা কিতাপ দিলোঁ পঢ়িবৰ কাৰণে, আপুনি কিন্তু কিতাপ হৈ নাযায়। তেনেধৰণে আমাৰ নামটো কোনোবা দিছে ব্যৱহাৰ কৰাৰ কাৰণে। ইয়াতে আমি কিয় নামটো হৈ গৈছোঁ, এইটো এটা প্ৰশ্ন। মই কিয় মিষ্টাৰ বৰুৱা হৈ গৈছোঁ? মই কিয় মিষ্টাৰ শইকীয়া হৈ গৈছোঁ? মিষ্টাৰ এক্স শইকীয়া বা কিবা এটা দেৱজিৎ শইকীয়া কিয় হৈ গৈছোঁ? এই নামটোতো সমাজৰ পৰা আহিছে। যেনেকুৱা মোক এটা কলম দিলে, মোক এজন ড্ৰেছ দিলে, সমাজে কোনোবা দিছে। মোৰ নামটো মা দেউতা, এইটো সমাজৰে এজন প্ৰতিনিধি। মোৰ ফেমিলি মানে সমাজৰ প্ৰতিনিধি। নামটো দিছে ব্যৱহাৰ কৰাৰ কাৰণে, কিন্তু নামৰ লগত মই কানেক্টেড হৈ গৈছোঁ। ইয়াতে বেদান্ত উপনিষদে কৈ আছে অলপমান মাজত এটা গেপ এটা না, এইটো কানেক্ট নকৰিবা, কৰিলে তুমি সৰু হৈ গৈছা। আজি যদি সমুদ্ৰ ভাবে মই নদী, তেনেহ'লে কি হ'ব? সমুদ্ৰৰ যে কেৰেক্টাৰ, সমুদ্ৰৰ যে বিশাল ভাৱটো সৰু হৈ গ'লে। কিন্তু একচুৱেলি সমুদ্ৰ কেতিয়াও সৰু নহয়, তথাপি কিন্তু যিহেতু ভাবিছে সৰু হৈ গৈছে। মই কোন মানে মই, আমাৰ শাস্ত্ৰই কৈ আছে, গ্ৰন্থই কৈ আছে, তুমি নিত্য শুদ্ধ বুদ্ধ মুক্ত আত্মা। তুমি নিত্য সদায় এক্সিষ্ট কৰা। শুদ্ধ মানে পিয়ৰ, বুদ্ধ মানে জ্ঞানী, মুক্ত মানে তুমি সদায় ফ্ৰী, আত্মা মানে তোমাৰ আচল স্বৰূপ জ্ঞান। এতিয়া আমি জানিম আমি ক'ৰ পৰা আহিছোঁ। এইটো আমি কিয় ইগনোৰ কৰিছোঁ? আমি ইণ্টেনশ্যনেলি কৰা নাই, হয়তো, কিন্তু আমি নাজানো আমি ক'ৰ পৰা আহিছোঁ। জানিলে কি হ'ব? আমাৰ কিন্তু তাতে আমি উভতি কিয় আমাৰ একৰ্ডিং টু চায়েন্স কৈ আছে, আমি য'ৰ পৰা আমি ওলাম তাতে আমি উভতি যাম, হয় না? আপুনি ঘৰৰ পৰা ওলাই মাৰ্কেটত গৈছে, আকৌ কিন্তু ঘৰলৈ যাব। কিন্তু আপুনি যদি ঘৰৰ পৰা ওলাই কিনে যদি মাৰ্কেট কৰিলে, ঘূৰা ফুৰা কৰিলে, যদি আপুনি পাহৰি যায় আপোনাৰ ঘৰ কিবা এটা আছে, বা আপুনি শুনিলে যে আপোনাৰ ঘৰটো ভাঙি গৈছে, তেতিয়া আপোনাৰ কিন্তু মাৰ্কেট কৰাৰ সময়তে কিন্তু ডিষ্টাৰ্ব হৈ যাব। আপুনি হয়তো ফিল্ম চাই আছে, কাণত আহিল বা কোনো ফোনত আহিল যে আপোনাৰ ঘৰ ভাঙি গৈছে, ডিমলিছ হৈ গৈছে, আপুনি ডিষ্টাৰ্ব হৈ যাব, হয় না? এইটোতো আমি বুজি পাইছোঁ। তেনেধৰণে আমাৰ জীৱনত কিন্তু আমাৰ ডিষ্টাৰ্বেঞ্চ আছে। আমি এইটো ভাবিছোঁ না আমাৰ বেলেগ কিবা এটা কাৰণ থাকিব পাৰে। নহয়, ৰুট কেছ কিন্তু এইটো যে আমি এটা ঘৰৰ পৰা ওলাই আহিছোঁ। এই সংসাৰ ঘৰটো কিন্তু এইটো বাহ্যিক ঘৰ, এই দেহাৰ ঘৰ, আৰু এটা ঘৰ আছে। কাৰণ দেহাৰ ঘৰ কিন্তু প্ৰকৃতিৰ পৰা আহিছে। দেহা মানে এই পঞ্চভূত লৈ আমাৰ এই শৰীৰটো তৈরি হৈছে, হয় না? 5 এলিমেন্টস কি? মাটি, পানী, তাপ, স্পেস
আৰু মাটি পানী তাপ স্পেচ আৰু হ'ল বতাহ 5 এলিমেণ্টছ লাগে 5 এলিমেণ্টছ আমি দেহটো ক'ৰ পৰা পাইছোঁ প্ৰকৃতিৰ পৰা য'ৰ পৰা পাইছোঁ তাতে কিন্তু গুচি যাব কিন্তু মনটো কিন্তু আমি এটা জাগাৰ পৰা পাইছোঁ সেইটো নাজানো আমি সেইকাৰণে অলপমান ডিষ্টাৰ্ব সেইকাৰণে আমি ক'ৰ পৰা আহিছোঁ সেইটো আমি ভালদৰে জানিব লাগিব এই ভিডিঅ'টো আৰু দীঘল হ'ব পাৰে এইটোক অলপ যদি অলপ ইলাবৰেটলি ক'ব পাৰোঁ আজি আমি ইয়াতে আমি শেষ কৰিম এটলিষ্ট এটা কুৱেশ্যন আপোনাৰ আমি ৰাখিম যে আপোনালোকে চিন্তা কৰক আমি চিন্তা কৰিব পাৰোঁ যে আমি ক'ৰ পৰা আহি আমি উৎগত হৈছোঁ কিয় ডিষ্টাৰ্বেঞ্চটো এটা আছে আমি ডিষ্টাৰ্বেঞ্চৰ কষ্টটো আমি সাংসাৰিক কিবা আমি ক'ব পাৰোঁ কিন্তু এইটো কষ্ট নহয় আচল কষ্ট কিন্তু বেলেগ জেগাত আছে আমি যদি জানিব পাৰোঁ আমি ক'ৰ পৰা আহিছোঁ তেনেহ'লে আমাৰ উভতি যোৱাৰ ৰাস্তা কিন্তু স্মুথ হৈ যাব তেতিয়া কিন্তু আমাৰ জীৱনটো ছিকিউৰ ডিষ্টাৰ্বেঞ্চ মুক্ত সেইকাৰণে মহাপুৰুষ চাব জ্ঞানী ব্যক্তি চাব টেনশ্যন ফ্ৰী থাকে আমি কিন্তু টেনশ্যন থাকে কিয় আমাৰ এটা জাগাটো আমি পাহৰি গৈছোঁ আমি নেক্সট ভিডিঅ'ত আমি জানিম আমি কেনেধৰণে বস্তুটো ওলাব পাৰোঁ কেনেধৰণে আমি উভতিও যাব পাৰোঁ আৰু সেই ঠাইটো কি একচুৱেলি ইয়াতেই নমস্কাৰ চবক ভাল লাগিলে